ডিগবৈ বুঢ়ীদিহিঙত বিৰোধী ঐক্যমঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ। ডিগবৈ বুঢ়ীদিহিং পঞ্চায়তৰ 1 নম্বৰ বৰহুলুঙত নিৰ্বাচনী প্ৰচাৰ লুৰিণজ্যোতি গগৈৰ। ৰাজ্যজুৰি তুংগত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ। শাসক বিৰোধী সকলো এতিয়া ব্যস্ত নিৰ্বাচনী প্ৰচাৰত। ডিগবৈ বুঢ়ীদিহিং অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলালে এজেপিৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে। নিৰ্বাচনী সভাত বহু বিস্ফোৰক মন্তব্য কৰিলে লুৰিণজ্যোতি গগৈয়ে। ডুমডুমাৰ পৰা সমৰেশ বৰাৰ ৰিপৰ্ট ইছা 24/7। মই মনে মনে বুবা হৈ চাই থাকিলো গুলিয়াই হত্যা কৰাৰ সময়ত তেওঁলোকৰ তেলৰ চেকুৰা দিয়া দেখাৰ পাছতো মোৰ বহুত অকণি উঠিলে ৰাইট বেয়া মই মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিম বুলি মই চৰকাৰ কৈছো মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলো 180%লৈকে বাঢ়িলে ৰাইট বেয়া জাতি মাটি ব্যক্তি ৰক্ষা কৰিম বুলি কৈছো মাটি বাংলাদেশক বিৰুদ্ধে মই নিজে কথা কৈছো দেশৰ যিখন তিৰংগ পতাকা তাৰো সন্মান ৰাখিব নোৱাৰিলো ৰাইট বেয়া ভেটি মই বাংলাদেশৰ পৰা 43 বছৰ বিদেশী পূজা আনি আমাৰ ৰাইজৰে ভেটি নাই আমাৰ বৰদৈ এটা 12টা পৰিয়াল এটা ঘৰতে থাকে এটা 1 বিঘা মাটি থাকে খবৰলে এখন প্ৰাথমিক বিদ্যালয় আছে গতিকে মই মোৰ নিজৰ আমাৰ ঘৰৰ ওচৰত থকা মানুহবোৰৰে মই মাটি ভেটি ৰক্ষা কৰিব পৰা নাই 8 লাখ মানুহ আছে যি গৃহহীন মানুহ অসমত তেওঁলোককে মই মাটি দিব পৰা নাই তাৰ পিছতো মই বাংলাদেশীক মই মাটি দিবলৈ তেওঁলোকক আমন্ত্ৰণ জনাইছো তেওঁলোকক নাগৰিকত্ব তাতে বেলেগ কিবা ক'ব পাৰিব যিমান প্ৰতিশ্ৰুতি দিলে সব মিছা কথা সব এটাও প্ৰতিশ্ৰুতি পালন নকৰে বানমুক্ত অসম বানপানী গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে বানমুক্ত নহল আমাৰ আজি মই কৈছো থাকে আমাৰ এই যে ফ'ৰলেন বুলি কয় নহয় যোৰহাটৰ পৰা ফ'ৰলেন এই ফ'ৰলেনটো সম্পূৰ্ণ হ'বলে 12 বছৰ আজিও সম্পূৰ্ণ নহয় 10 বছৰ অতিক্ৰম কৰিলে আমাক কি পইণ্ট বেয়া পইণ্ট আমাক কি অন্যায় ডিব্ৰুগড় লোকসভা মানুহে কি অন্যায় কৰিলে আজিলৈকে আমি ফ'ৰলেনটোকে নাপাওঁ আমাৰ এই ৰাস্তা বাদেই দিওঁ ডিগবৈ মই ৰাস্তা ডিগবৈ মানে মাৰ্কেটৰ পৰা এনেকৈ আহোঁতে আমি মানে পুৰণি পুখুৰী পঞ্চায়তৰ পৰা আহি আপোনালোকৰ এইফালে যি আহি পাইছোঁ ৰাস্তাটো ইমান আজিলৈকে ভাল হোৱা নাই এই অঞ্চলৰ স্বাস্থ্য এই অঞ্চলৰ বিদ্যালয় এইবোৰৰ সমস্যাৰ জড়িত হৈ আছেই গতিকে এতিয়া এই প্ৰাৰ্থীগৰাকী আপোনালোকৰ ওচৰলৈ অহাৰ নৈতিক অধিকাৰ নাই আহি কয় যে মোদীৰ চৰকাৰ উন্নয়নৰ যদি উন্নয়ন হৈছে তেতিয়াহ'লে ৰাস্তা আপোনালোকে সকলোৱে দেখিছে যে মই প্ৰতিখন পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰৰ কাৰণে আহিছোঁ আৰু আমাৰ লক্ষ্য প্ৰতিখন পঞ্চায়ত প্ৰতিটো বুথ আমাৰ বিৰোধী ঐক্য মঞ্চৰ আন নেতাসকলে প্ৰতিটো বুথতে তেওঁলোকে সভা কৰিব আৰু মই প্ৰতিখন পঞ্চায়তে কৰিম ডাঙৰ বিশাল সভাবোৰ হ'ব তাৰ উপৰিও মই প্ৰতিখন পঞ্চায়তলৈ যাবলৈ চেষ্টা কৰিছোঁ কাৰণ প্ৰতিখন পঞ্চায়ততে বিভিন্ন ধৰণৰ সমস্যা বেলেগ জনগাঁথনি বেলেগ বিভিন্ন ধৰণৰ বেলেগ ধৰণৰ প্ৰত্যাহ্বান আছে গতিকে আমি মূল জাতীয় বিষয়বোৰৰ উপৰিও যিবোৰ আঞ্চলিক বিষয় স্থানীয় যিবোৰ বিষয় সেইবোৰ সম্পৰ্কত মই মানুহৰ লগত আলোচনা কৰিছোঁ জানিছোঁ আৰু পৰৱৰ্তী দিনত এইবোৰ কেনেকৈ আমি সমাধান কৰিব পাৰোঁ বা কেনেকৈ বিভিন্ন মঞ্চত লোকসভাৰ মঞ্চত উপস্থাপন কৰিব পৰা বিষয়বোৰ লোকসভাৰ মঞ্চত বাকী আন যিবোৰ বিষয় আছে সেইবোৰো ৰাজহুৱাভাৱে যাতে জনগণৰ স্বাৰ্থত থাকি যাতে আমি উত্থাপন কৰিব পাৰোঁ সমাধানৰ বাট উলিয়াব পাৰোঁ যুঁজিব পাৰোঁ তাৰ কাৰণে মই ইতিমধ্যে আমাৰ চিন্তা ব্যক্ত কৰিছোঁ যিহেতু অজাব গঠন হোৱাৰ পাছতেই এতিয়া আপোনাৰ বিধানসভা নিৰ্বাচনত আপুনি আজি যি স্থানত আহিছে এইটো এটা অজাবৰ দূৰ কৰিবলৈ হেৰি হৈছিলে কিন্তু দেখা গৈছে যে অতি সোনকালে ইয়ালৈ মুখ্যমন্ত্ৰী বা সভাত কেণ্ডিডেট আহি আপোনাৰ এই দুৰ্গটো ভাঙিব বিচাৰিছে আপুনি কি ভাবে এইটো চলি আছে তেওঁলোকৰ আমাৰ বিৰোধী ঐক্য মঞ্চই কওক বা অসম জাতীয় পৰিষদ বা জাতীয়তাবাদী যিবোৰ দুৰ্গ সেইবোৰ তেওঁলোকে নিষেধ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কৌশল চলাইছে আৰু এনেও তেওঁলোকৰ এই লক্ষ্যটোৱে তেওঁলোকৰ আগৰ যিহেতু MP গৰাকীক টিকেট নিদিলে তাৰ মানে তেওঁলোকৰ প্ৰতিবাদী সত্তা জাতীয়তাবাদী কণ্ঠ এটাক তেওঁলোকে নিষেধ কৰাৰে এইটো কৌশল ষড়যন্ত্ৰ বহুতে কয় যে হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালক হৰুৱাবলৈ আনিছে কিন্তু মই বিশ্বাস নকৰোঁ মই ভাবোঁ যে দুইগৰাকীয়ে সন্মিলিতভাৱে জাতীয়তাবাদী সত্তা জাতীয় চিন্তা চেতনা কৰা একটা কণ্ঠক তেওঁলোকে শেষ কৰিব খুজিছে যিসকলে
যিসকলে আপোচ নকৰে, যি ধাৰাই সদায় অসমৰ মানুহৰ কথা কয়, অধিকাৰৰ কথা কয়, তেনেকুৱা শক্তি বা সত্তাক সম্পূৰ্ণৰূপে অসমৰ মাটিৰ পৰা নিক্ষেপ কৰিব, মানে নিশেষ কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। কেইদিনমান পাছতে প্ৰধানমন্ত্ৰীৰ লগতে অমিত শ্বাহ ডাঙৰীয়া অসমত তেওঁলোকে আনিছে নিৰ্বাচনী প্ৰচাৰৰ বাবে। কি ভাবে কিহৰ বাবে আনিবলগীয়া হ'ল? ভয়ত আনিব লগা হৈছে। আমাৰ লগততো জনসাধাৰণ আছে, আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাইজক কিমান মিছা কথা কৈছে এই কথা সকলোৱে দেখিছে। 16 মে'ৰ পিছত বিদেশী যাব লাগিব বুলি কৈছে। তেওঁ অসমক দেশৰ 5খন আগবঢ়া ৰাজ্যৰ ভিতৰত 1 নম্বৰ কৰিব বুলি কৈছে। আমাৰ বান গৰাখহনীয়া সমস্যা সমাধান কৰি দিম বুলি কৈছে, ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিম বুলি কৈছে, 6টা জনগোষ্ঠীৰ জনজাতিকৰণ দিম বুলি কৈছে। এইবোৰ মিছা কথাৰ উত্তৰ ৰাইজে দিব। যিহেতু 4খন জিলাত পুনৰ সময়সীমা বৃদ্ধি কৰিলে, তেওঁলোকে শান্তিৰ নিজৰা বৈ অহা বুলি কৈছিলে ন। এতিয়া তেওঁলোকৰ কামেই প্ৰমাণ কৰিছে যে শান্তি, তেওঁলোকে কোৱা শান্তিটো অহা নাই। আচলতে প্ৰকৃততে সেই সময়ত মানুহক এটা আভুৱা ভাবিবৰ কাৰণে এই কথা কৈছে। আৰু এতিয়া তেওঁলোকৰ যিটো গৃহ বিভাগ, তেওঁলোকৰ গৃহ বিভাগৰ অধীনত থকা যিসকল পুলিচ, তেওঁলোক ব্যৰ্থ হৈছে। বিভিন্ন ঘটনা পৰিঘটনা দেখিছে, শান্তি শৃংখলা নিয়ন্ত্ৰণত ব্যৰ্থ। ইয়াৰ যিবোৰ বিভিন্ন ধৰণৰ ঘটনা, বিভিন্ন অসামাজিক কাম কাজ, বিশেষকে ড্ৰাগছৰ যিটো সৰবৰাহ, বিভিন্ন চোৰাং ব্যৱসায়, চিণ্ডিকেট, এইবোৰ নিয়ন্ত্ৰণ কৰাত তেওঁলোক ব্যৰ্থ হৈছে। গতিকে গৃহ বিভাগ, প্ৰশাসন চূড়ান্তভাৱে ব্যৰ্থ হৈছে। আৰু শেহতীয়াকে এই আফচাৰ এইখন প্ৰয়োগৰ ফলত এইটো প্ৰমাণ হৈ গ'ল যে তেওঁলোকে কোৱা শান্তিৰ কপৌজনী অসমলৈ অহা নাই এতিয়ালৈকে।